হাইলাকান্দিত মই ইলেকশনৰ সময়ত কৈছিলো যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশন জিকো then we will construct another medical college in Hailakandi. So district moi tate daitto di ahisu to find out a suitable location. After 2 or 3 months a team will visit Hailakandi, and if location is suitable then next year we will begin construction of Hailakandi Medical College. But at a Hailakandit সমস্যা থাকে project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেই কাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰো. So first condition is suitable land. যদি তেওঁলোকে suitable land দিব নোৱাৰে then I am not responsible, but যদি suitable land দিব পাৰে then আমি হাইলাকান্দিত আমি মেডিকেল কলেজৰ কাম আমি স্টাৰ্ট কৰিম. হাইলাকান্দি আৰু কৰিমগঞ্জৰ water supply scheme আমি ক্যাবিনেট ইয়াত আহোতে ডিসিশন কৰিছিলো. দুইটা স্কিম এপ্ৰুভ হৈ গৈছে. হাইলাকান্দি কাৰণে কিমান টকা? 130. I think both the schemes more than 100 crores, both Hailakandi and কৰিমগঞ্জৰ কাৰণে. আৰু ডিপাৰ্টমেন্টে এই দুটা টেন্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব. আজি ৰাতিপুৱা মই শিলচৰ মেডিকেল কলেজত গৈছিলো. শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটাল এটা বনাই আছো. অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটালৰ কামটো কমপ্লিট হ'ব. আফটাৰ দ্যাট আমি another এটা 1000 বেডৰ হস্পিটাল এটা বনাব খুজিছো, যাতে পুৰণা হস্পিটাল বিল্ডিংটো আমি গ্ৰেজুৱেলি উই ক্যান ডিমলিশ, কাৰণ তাত আৰু বিয়ন্ড ৰিপেয়াৰিং ষ্টেজ আহিছে. গতিকে এই 500 টো কমপ্লিট হৈ গলে we will have another building of 1000 bed. It will take 2 to 3 years of time. Thereafter we will demolish the old buildings. লগত আজি আমি এটো ডিসিশন লৈছো যে শিলচৰ মেডিকেল কলেজৰ এটা আমি মাস্টাৰ প্ল্যান বনাম, যাতে হেফেজাৰ্ডলি তাত বিল্ডিংৰ কনস্ট্ৰাকচন নহয়, যাতে এটা সিস্টেমেটিক্যালি বিল্ডিংৰ কনস্ট্ৰাকচন হ'ব পাৰে. শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে আমুক লিষ্ট দিছিলে যে 13-14টা ৰাস্তা বেয়া হৈ আছে. দুৰ্গা পূজাৰ আগতে সেইখিনি ঠিক কৰিবৰ কাৰণে we sanction 14 crores rupees. যিবিলাক সৰু সৰু বিভিন্ন ৰাস্তা আছে 13 roads. list to আমি local MLA পৰা you can take the list. last time আমি দুৰ্গা পূজাৰ আগতে আমি বনাইছিলো ভাল কৰি, আৰু এইবাৰো বাকি থকা ৰাস্তাখিনি আমি বনাম. ৰাঙেৰখাৰীৰ পৰা যেটো শিলচৰ মেডিকেল কলেজৰ পোৰ্শন আছে তাতে road to with drain widening কৰাৰ কাৰণে আমাৰ এটা land acquisitionৰ আমি proposal কৰিছো. It will take 30 crores of rupees. Tomorrow or day after we will sanction the proposal. তাতে land acquisition হোৱাৰ লগে লগে ৰাস্তাটো ডাঙৰ হৈ যাব, আৰু যেতিয়ালৈকে ৰাস্তাটো ডাঙৰ নহয় ৰাঙেৰখাৰী পইণ্টৰ পৰা শিলচৰ মেডিকেল কলেজৰ যিখিনি মাজৰ ৰাস্তা সেইখিনি সাৰফেসটো ইমপ্ৰুভ কৰাবৰ কাৰণে we have sanctioned 5.5 crores of rupees. Hopefully পূজাৰ আগতে মটৰেবল হৈ যাব আৰু পূজাৰ পিছত বেছি বেটাৰ হৈ যাব. যেহেতু মই আগতো ভাবিছিলো যে পূজাৰ আগতে সব হৈ যাব, বাট কালি ৰাতিও মই ইয়াত থাকোতে বৰষুণ দিয়ে আছে. যেতিয়ালৈকে ৰেইন সাবসাইড নহয় তেতিয়ালৈকে বনোৱা দিগদাৰ, কিন্তু ক্লোজ টু পূজা মই ভাবো যে বৰষুণটো কমি যাব এণ্ড আমি তেতিয়া কৰিব পাৰিম. শিলচৰত এটা সিঙ্কিং জোনৰ সমস্যা আছে শিৱবাৰীৰ কাষত. সিঙ্কিং জোনটোত আমি এটা টেকনলজি কৰিব খুজিছো যে 400 পাইল হ'ব আৰু 400 পাইলৰ ওপৰত এটা RCC স্ল্যাব হ'ব. মাটিৰ লগত কথা নাথাকিব, ইট উইল বি ওভাৰ দ্য সইল. তাৰমানে এতিয়া আৰু মাটিটোৰ লগত এটোত কথা নাথাকিব. এ প্লেট RCC প্লেট উইল বি কনস্ট্ৰাক্টেড আৰু there will be 400 piles. 400 পাইলৰ ওপৰত there will be a plate for that 250 meter, আৰু প্লেটৰ ওপৰতে গাড়ী টাৰি গৈ থাকিব, তলত মাটিটো থাকিব.
rig has already come, Meghalaya start হৈ আছে. I think next 10 days of কামটো start হৈ যাব.